ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল, হ'ব মই তহঁতৰ মনৰ কথা বুজি পাইছোঁ, তাৰ মানে তহঁতে মোক সহায় নকৰ। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ সমীৰণে পৰীক কৈ আছিল, তুমি নিশ্চয় এতিয়া কাৰোবাৰ লগত ৰিলেশ্যনশ্বিপত আছা। তেতিয়া আমি দেখিবলৈ পাইছোঁ পৰীয়ে মাত দিছিল, বা শেষত গৈ তোমাৰ পৰা এইটো উপহাৰে পাব বাকী থাকিল। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ ৰেণুৱে অনুক কৈ আছিল, আগতেও তই তোৰ জীৱনৰ সিদ্ধান্তবোৰ এনেকৈয়ে খৰখেদাকৈ লোৱাৰ কাৰণে আজি তোৰ। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে মাত দিছিল, তই কি ক'ব বিচাৰিছ। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ বিবেকে কৈ আছিল, পলীৰ আপোন হৈ পৰা প্ৰতিজন ব্যক্তিয়ে এতিয়া মোৰ মনত শত্ৰুৰ স্থান লৈছে। বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।